নমস্কাৰ। উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ত উল্লেখ কৰে যে শিক্ষকক কম বেতন দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰাটি অৰ্থহীন। আপুনিও উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ সৈতে সহমত নেকি কমেণ্ট ছেকশ্যনত জনাব। সম্পূৰ্ণ বাতৰিটি চাওঁ আহক। শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰৰ ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ বুলি পাঠ কৰা কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনেধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয়। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যত নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত। গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি বিচাৰপীঠখনে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মক তৈয়াৰ কৰে। উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকসকলক সমান কামৰ বাবে সমান দৰমহা দিয়াৰ যি গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পালন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে, অৰ্থাৎ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক মানি চলিব দিয়ে। উল্লেখযোগ্য যে চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া সহযোগী অধ্যাপকসকলক মাত্ৰ 30,000 টকাৰ দৰমহা দিয়ে, কিন্তু তদৰ্থভিত্তিক আৰু নিয়মীয়া সহযোগী অধ্যাপকসকলক মাহিলী প্ৰায় 1,20,000 পৰা 1,40,000 টকাৰ দৰমহা দিয়ে। উচ্চতম ন্যায়ালয়ে শিক্ষকসকলক দেশৰ বৌদ্ধিক মেৰুদণ্ড বুলি অভিহিত কৰে। ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে গোচৰটোক ৰায় দি কয়, আমাৰ শিক্ষকসকলক কেনেধৰণে ব্যৱহাৰ কৰা হয় তাক লৈ আমি অতি চিন্তিত। এই শিক্ষকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক পঢ়ায়, তেওঁলোকক প্ৰয়োজনীয় অৰ্হতা আৰু জ্ঞান দিয়ে। শিক্ষকসকলক কোনো এখন দেশৰ বৌদ্ধিক মেৰুদণ্ড স্বৰূপ। আদালতে শিক্ষকসকলৰ কথা উল্লেখ কৰি কয়, তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ মগজু আৰু চৰিত্ৰ গঠনত নিজৰ জীৱন উৎসৰ্গা কৰে। তেওঁলোকে কেৱল পাঠদানেই নকৰে, দিগদৰ্শনো দিয়ে। গৱেষণাৰ প্ৰসাৰ ঘটোৱা, চিন্তা কৰাৰ শক্তিৰ বিকাশ কৰা আৰু সমাজলৈ উল্লেখনীয় বৰঙণি আগবঢ়াব পৰা মূল্যবোধৰ জ্ঞান দিয়ে। শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ উপযুক্ত সন্মান নোপোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। আদালতে কয় যে যদি শিক্ষকসকলে উপযুক্ত সন্মান নাপায়, তেওঁলোকে উপযুক্ত দৰমহা নাপায়, তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্ৰাস পাব। ইয়াৰ ফলত দেশক আগবঢ়াই নিবলৈ বিচৰাসকলৰ মনোবল হ্ৰাস পাব। গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পৰ্কত দিয়া এটা ৰায়ক ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। গুজৰাট চৰকাৰৰ আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে। গতিকে আমাৰ শিক্ষক সমাজক যি বহু ধৰণে বঞ্চিত কৰি আছে বা আমি সমাজ বঞ্চিত হৈ আহিছোঁ, তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আহক আমিও আগবাঢ়োঁ আৰু আপোনালোকৰ মতামত জনাওক। ধন্যবাদ।